আৰে আমি আহ্বান কৰিছোঁ, আমি যেতিয়া নেকি বন্ধ আহ্বান কৰিছোঁ, আমি অঞ্চলবিলাকত পৰিভ্ৰমণ কৰিমেই। আমি নিজৰ মাটিত নুঘূৰি পাবি ক'ত ঘূৰিম? নিজৰ পথাৰত নুঘূৰি, নিজৰ মাটিত নুঘূৰি ক'ত ঘূৰিম? আমি ঘৰৰ ভিতৰত সোমাই থাকিম নেকি সদায়? আমি নিজৰ অঞ্চলত আমি ঘূৰিব নোৱাৰিম নেকি? নিশ্চিতভাৱে আচলতে গণতান্ত্ৰিকভাৱে যেতিয়া আমি আমাৰ নিজৰ স্ব অধিকাৰৰ কাৰণে আন্দোলন অব্যাহত ৰাখিছোঁ, তেতিয়াই প্ৰশাসনে কিন্তু বিভিন্ন সময়ত বিভিন্ন কৌশলে আমাৰ এই গণতান্ত্ৰিক মষিমূৰ কৰিবৰ কাৰণে যি অপচেষ্টা চলাইছে, আমি প্ৰশাসনক এটা কথা আহ্বান জনাইছোঁ, তেওঁলোকে আমাৰ যি গণতান্ত্ৰিক আন্দোলন, এই গণতান্ত্ৰিক আন্দোলন মষিমূৰ কৰিবৰ কাৰণে কোনো ধৰণৰ প্ৰচেষ্টা নচলাবলৈ আমি আহ্বান জনাইছোঁ। কাৰণ আমাৰ প্ৰশাসনৰ লগত যুঁজ নাই, আমাৰ যুঁজ আছে চৰকাৰখনৰ লগত। যিহেতু চৰকাৰখনে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰি ৰাখিছে যে 6 জনগোষ্ঠীৰ লগতে মৰাণ মটকসকলক জনজাতিকৰণ প্ৰদান কৰা হ'ব, আৰু ইতিমধ্যে আমাৰ জনজাতিকৰণ পাবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া লাগে সেইখিনি আছে বুলি এতিয়ালৈকে চৰকাৰী এজেঞ্চিসমূহে ঘোষণা কৰাৰ পাছত ৰাজ্যসভাত 2019 চনৰ ৰাজ্যসভাত উত্থাপন হৈছিল বিষয়টো। কিন্তু ৰাজ্যসভাত উত্থাপন হোৱাৰ পিছতো কিন্তু আজি তাৰিখলৈকে আমাৰ জনজাতিকৰণৰ বিষয়টো এনেদৰে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো নিশ্চিতভাৱে আমাৰ আগন্তুক দিনত ইয়াতকৈ জংগী আন্দোলন কৰিবলৈ আমি সজু হৈ আছোঁ। আমি আজি মটক মৰাণ দুটা জনগোষ্ঠী, আমাৰ যিমান দল সংগঠন জনগোষ্ঠীৰ ৰাইজ আজি আমি ৰাজপথলৈ হাজাৰ আমি মটক মৰাণ জনগোষ্ঠীৰ ৰাইজ আজি ওলাই আহিছোঁ। বিজেপি চৰকাৰখনে আমাক বহুদিনৰ আগৰ পৰা আমাক ঠগি আহিছে। তেখেতলোকে আমাক জনজাতিকৰণ দিম বুলি কৈছিলে, কিন্তু এতিয়া মিছা কথাই ঠগি আছে। আমাক 2019 চনত তেখেতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিলে আমাক 6 মাহৰ পিছতে জনজাতিকৰণ দিম বুলি। তেখেতে কিন্তু এতিয়ালৈকে আমাক নিদিলে, মিছা কথাই তেখেতে আমাক ঠগিলে। আজি আমি মটক মৰাণ জনগোষ্ঠীৰ ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছোঁ, আমি আন্দোলন কৰিবলৈ ওলাই আহিছোঁ। আজি আমি 12 ঘণ্টা ডিব্ৰুগড় তিনিচুকীয়া বন্ধ দিছোঁ। পুৱা 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে আমাৰ বন্ধ থাকিব। আৰু আমাৰ আজি 3 দিনমানৰ আগত আমাৰ যি অসমৰ কেন্দ্ৰীয় জনজাতিকৰণ মন্ত্ৰী জুৱেল ওৰাম আমাৰ অসমলৈ এখন সভাত আহিছিলে। তেখেতে স্পষ্টভাৱে কৈ গ'ল 6 জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবীটো এতিয়ালৈকে এই প্ৰতিক্ৰিয়াটো আগবঢ়া নাই। এতিয়ালৈকে আমাৰ কোনো সদনত এইটো স্থাপন হোৱা নাই, আৰু সদনত কোনো এজন বিষয়ববীয়াই আমাৰ এই 6 জনগোষ্ঠীৰ কথা কোনো আলোচনা বা আলোচনা কৰা নাই। সেইটো কাৰণে তেখেতলোকে স্পষ্ট বক্তব্যৰ পিছত আমি আজি পুনৰ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হৈছোঁ। আমি আন্দোলন কৰি যাম। যদি আমাক জনজাতিকৰণ নিদিয়ে আমি ইয়াতকৈ বেয়াকৈ জংগী আন্দোলন কৰিবলৈ আমি বাধ্য হ'ম। দীৰ্ঘদিনৰ পৰা আমি আচলতে আমাৰ প্ৰাপ্য অধিকাৰ আমি বিচাৰি আছোঁ। আমাৰ জনজাতিকৰণ আমাক কৰিবৰ কাৰণে আমি চৰকাৰৰ আগত বিভিন্ন সময়ত আমি দাবী দবা কৰি আহিছোঁ। তাৰ স্বত্বত সিদিনা আপোনালোকে দেখিছে, আপোনালোকৰ নিউজ চেনেলত আমি দেখিবলৈ পালোঁ যে আমাৰ জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামে যিটো আমাৰ মন্তব্য কৰিছে, এই মন্তব্যক আমি সদৌ সমৰ্থক যুৱ ছাত্ৰ সন্মিলনে কিন্তু আমি তেখেতক তীব্ৰভাৱে গৰিহণা দিছোঁ। আমি এটা কথা মাননীয় মুখ্যমন্ত্ৰী তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ, যেতিয়ালৈকে আমাক সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলন আমাৰ মটক জনগোষ্ঠীৰ ৰাইজক যেতিয়ালৈকে জনগোষ্ঠীয়ে আমাক প্ৰদান নকৰিব, তেতিয়ালৈকে কিন্তু আমি এই প্ৰতিবাদ আমাৰ ধাৰাবাহিক আমি চলাই লৈ যাম।